আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ যিসমূহ আচলতে মঠ মন্দিৰ সমান্তৰালকৈ যিসমূহ ধৰ্মপীঠ আছে, যিসমূহ শক্তিপীঠ আছে, সেই শক্তিপীঠসমূহত প্ৰতিগৰাকী লোকেই বছৰটো যাতে আচলতে ভালে কুশলে যায় বা বছৰটোত যাতে কোনো ধৰণৰ অসূয়া অমংগলে যাতে দেখা নিদিয়ে, এই সমগ্ৰ বিষয়সমূহক লৈ এই শক্তিপীঠসমূহলৈ সকলোৰে আচলতে আগমন ঘটা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই যিহেতু বৈশিষ্ট্য মন্দিৰত আছোঁ আৰু বৈশিষ্ট্য মন্দিৰৰ দৃশ্যাংশ এই মুহূৰ্তত মোৰ সৈতে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট আলোক আছে। আলোকক মই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। যিহেতু কৈছোঁৱেই যে ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনতেই এনেদৰে আচলতে লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৱাল বৃদ্ধ বনিতা সকলো আচলতে এনেদৰেই ৰাজ্যৰ যিসমূহ ধৰ্মপীঠ বা যিসমূহ শক্তিপীঠ বা যিসমূহ আধ্যাত্মিকতাৰ যিসমূহ ঠাই আছে, সেই ঠাইসমূহলৈ আচলতে আগমন ঘটা দেখিবলৈ পোৱা গৈছে। আৰু আমিও আপোনালোকক এয়া দৃশ্যাংশ দেখুৱাইছোঁ। এয়া যিহেতু বৈশিষ্ট্য মন্দিৰৰ যি দৃশ্যাংশ, বৈশিষ্ট্য ধামৰ আমি আপোনালোকক দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। যদি সম্ভৱ হয় কিছু ওপৰলৈও মই উঠি যাবলৈ চেষ্টা কৰিম। মই বহুতৰ লগত কথা পাতিম, বহু লোকৰ সৈতে কথা পাতিম, যিহেতু মই কৈছোঁৱেই যে আজি বছৰৰ প্ৰথমটো দিন, ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতেই আচলতে এনেদৰেই লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে। সকলো লোকেই তেওঁলোকৰ যি আচলতে পূজা আৰাধনা কৰিবৰ বাবে এনেদৰে আগমন ঘটা দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে বৈশিষ্ট্য ধামৰ দৃশ্যাংশ। মই কিছু ওপৰৰ পৰা মই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিবলৈ পোৱা গৈছে যে লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে বৈশিষ্ট্য ধামৰ পৰিৱেশ। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ। নিউজ প্লাছৰ প্ৰতিগৰাকী দৰ্শকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু সকলোৱে এনেদৰে পূজা আৰাধনা কৰিবৰ বাবে আহিছে, যাতে বছৰটো সকলোৰে ভালে কুশলে যায়। তে সকলোৱে আচলতে আহিছে। মই আপোনাৰ কাষলৈ আহিছোঁ। আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ যিসমূহ শক্তিপীঠ আছে, যিসমূহ ধৰ্মপীঠ আছে, সকলোতে লোকে লোকাৰণ্য হৈছে। আৰু সমান্তৰালকৈ আপুনি বৈশিষ্ট্য ধামলৈ আহিছে। আজিৰ দিনটোত কি ক'ব বিচাৰিব? আজিৰ দিনটোত সকলোকে শুভেচ্ছাই দিব বিচাৰিম। সকলোৰে দুখ দুৰ্গতিবিলাক দূৰ কৰক ভগৱানে, আৰু নতুন বছৰটো সকলোৱে আদৰি লওক ভালকৈ, আৰু ভালকৈ আগবাঢ়ি যাওক। তো সকলোলৈকে হেপী নিউ ইয়াৰ আপোনালোকৰ জৰিয়তে। নিশ্চয় নৱবৰ্ষৰ শুভেচ্ছা আপোনালৈ থাকিলে। সকলোৰে দিন ভালে আহক, সকলোৰে দিনকাল ভাল হওক, তাকেই আমি কামনা কৰিছোঁ। আপুনিও নিশ্চয় সেইটোৱে বিচাৰে। হয় হয়, আৰু অসুখ বিসুখ সকলোৰে দূৰ হওক, আৰু নতুন নতুন কামত যি মানুহে আগবাঢ়িম বুলি ভাবিছে আগবাঢ়ক। তাৰে কামনাৰে আহে একচুৱেলি মানুহে পূজা কৰিম বুলি। নতুন বছৰটোত ভগৱানৰ ওচৰলৈ আহিলে ভাল হয়, মানুহে মংগল হয় বুলি ভাবে, আৰু হয়ো। সেইকাৰণে প্ৰথমটো দিন ভগৱানৰ সেৱাৰ পৰা আৰম্ভ কৰে। আৰু নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এনেদৰেই সকলো আচলতে আহিছে, যিসমূহ মঠ মন্দিৰ আছে, মঠ মন্দিৰলৈ আচলতে এনেদৰেই আগমন ঘটা দেখিবলৈ পোৱা গৈছে। মই আপোনালোকক সেয়া দৃশ্যাংশ দেখুৱাইছোঁ। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? আমি নুনমাটিৰ পৰা। কি ক'ব? আজি প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বৰ্ষৰ। আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল। নাই, আজি আৰু নতুন বছৰ বুলি আৰু মন্দিৰত এপাক গ্ৰহণ কৰিম বুলি ভাবিছোঁ। সকলো আহিছে যাতে বছৰটো ভালে কুশলে যায়, আশূয়া অমংগল যাতে নহয়, সকলোৱে সেইটো বিচাৰিছে, নহয় জানো? হয় হয়। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ, ক'ৰ পৰা আহিছে আপুনি? আমি গুৱাহাটীৰ পৰা। গুৱাহাটীৰ পৰা। আজি প্ৰথমটো দিন নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বছৰটো যাতে ভালে কুশলে যায়, সকলোৱে যাতে ভালে কুশলে ৰাখে ভগৱানে, আমি তাকেই কামনা কৰিছোঁ। কিবা ক'ব বিচাৰিব আজিৰ দিনটোত? এইকাৰণেতো মন্দিৰত আহিছোঁ কি চব মানুহ ভাল থাকে, পূজা আৰাধনা কৰিবৰ কাৰণে। পূজা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ, যিহেতু নিউজ প্লাছৰ প্ৰতিগৰাকী দৰ্শকক আমি দৃশ্যাংশসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ বৈশিষ্ট্য ধামৰ পৰা আমি আপোনালোকক পৰিৱেশ দেখুৱাই গৈছোঁ। যিহেতু মই কৈছোঁৱেই যে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন, আৰু প্ৰথমটো দিনতে এনেদৰে মন্দিৰত পূজা আৰাধনা কৰিবৰ বাবে সকলো ওলাই আহিছে। আৱাল বৃদ্ধ বনিতা সকলোৱে আচলতে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকক সেই দৃশ্যাংশসমূহ দেখুৱাইছোঁ। ক'ৰ পৰা আহিছে আপুনি? মই গুৱাহাটী পাণবজাৰ। আজি কি ক'ব বিচাৰিব? প্ৰথমটো দিন নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বছৰটো যাতে ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ। কি ক'ব বিচাৰিব আজিৰ দিনটোত? মই চবকে হেপী নিউ ইয়াৰ উইচ কৰিছোঁ। চবেই ভালে থাকক, গুড হেল্থ, প্ৰস্পেৰিটি আহক, চবৰে ছাকচেছ পাওঁ চবৰে। আৰু মন্দিৰলৈ এনেদৰে আহিছে, খুব পবিত্ৰ এটা মন লৈ আহিছে, নহয় জানো? হয় হয় হয়, তাকে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে
আমি আপোনালোকক পৰিৱেশ দেখুৱাই গৈছোঁ ইয়াৰ বৈশিষ্ট্যধামৰ পৰিৱেশ আমি যদি সম্ভৱ হয় কিছু তললৈ যাম কিছু তললৈ গৈ সকলোৰে মন্তব্য ল'ম বহু লোকৰ মন্তব্য আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম যিহেতু নিউজ প্লাছৰ প্ৰতিগৰাকী দৰ্শকৰ ওচৰলৈ আমি লৈ যাবলৈ চেষ্টা কৰিম যাতে এনেদৰে আচলতে সকলো ওলাই আহিছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই ভাস্কৰনগৰৰ পৰা আহিছোঁ কি ক'ব আজি নৱবৰ্ষৰ প্ৰথমটো দিন সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে আমিও আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিবা ক'ব থাকিব নেকি আজি সকলোৱে ভাল থাকক এটাই নিশ্চয় ধন্যবাদ জনাইছোঁ সকলোৱে ভালে থাকক তাৰে কামনা কৰিছে সকলোৱে আচলতে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাই গৈছোঁ যিহেতু লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ পুৱাৰ ভাগৰ পৰা আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু যথেষ্ট লোকৰ আগমন ঘটিছে পুৱাৰ ভাগৰ পৰা আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ ইয়াৰ পৰা বশিষ্ঠ মন্দিৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া আমি আপোনালোকক দেখুৱাই গৈছোঁ যথেষ্ট লোকৰ আগমন ঘটিছে এনেদৰেই সকলো ওলাই আহিছে আৰু পূজা আৰাধনা কৰিবৰ বাবে আহিছে আৰু আমি আপোনালোকক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ খুব কষ্টসাধ্যৰে আপুনি মন্দিৰলৈ আহিছে প্ৰথমটো দিন নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ দিনটোত কি ক'ব বিচাৰিব ঠিকে বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ তেওঁ ক'বলৈ অকণমান অসুবিধা পাইছে আজি নৱবৰ্ষৰ প্ৰথমটো দিন শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমে কিবা ক'ব বিচাৰিব নেকি আজিৰ দিনটোত ছোৱালীৰ ইচ্ছা আছিলে আহিবলৈ মই দৰ্শন কৰিম আৰু বিশেষভাৱে সক্ষম তথাপিও ইমান কষ্টসাধ্যৰে তেওঁ মন্দিৰলৈ আহিছে সকলোৰে ভাল হওক সকলোৰে ভগৱানে কুশলে ৰাখক আমি তাৰেই কামনা কৰিছোঁ আপোনালোককো ভালে ৰাখক আৰু কিবা ক'ব নেকি নাই এতিয়া ক'বলগীয়া নাই নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমি আপোনালোকক পৰিৱেশ দেখুৱাই গৈছোঁ এনেদৰেই সকলোৱে আচলতে মন্দিৰলৈ আহিছে বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব প্ৰথমটো দিন আজি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুত ভালে লাগিছে ক'ৰ পৰা আহিছে আপুনি ইয়াৰ পৰা আহিছোঁ লখৰাৰ পৰা আহিছোঁ বহু লোকৰ আগমন ঘটা দেখিবলৈ পোৱা গৈছে আপুনিও আহিছে খুব ধুনীয়াকৈ সাজি কাচিও আহিছে নৱবৰ্ষৰ প্ৰথমটো দিন বছৰটো ভালে যাওক আমিও আপোনাক কামনা কৰিছোঁ কিবা ক'ব নেকি আজি মোৰ আৰু ক'ব লগা নাই ভালে লাগিছে কিন্তু আহি কিনে দেই নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমি আপোনালোকক পৰিৱেশ দেখুৱাই গৈছোঁ যিহেতু নৱবৰ্ষৰ প্ৰথমটো দিনতে এনেদৰে যিসমূহ শক্তিপীঠ যিসমূহ আচলতে ধৰ্মপীঠ আছে এই ধৰ্মপীঠসমূহতে আচলতে সকলোৱে এনেদৰে আচলতে পূজা আৰাধনা কৰিবৰ বাবে আহিছে এগছি বন্তি তেওঁলোকে জ্বলাবৰ বাবে আহিছে আৰু এনেদৰেই মই দেখুৱাইছোঁ আপোনালোকক এয়া হৈছে শক্তিপীঠ যি আচলতে বৈশিষ্ট্য ধামৰ দৃশ্যাংশ মই আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু পুৱাৰ ভাগৰ পৰা মই আপোনালোকক ইয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যাতে কিমান লোকৰ আচলতে আগমন ঘটিছে কেনেদৰে আচলতে যিসমূহ ধৰ্মপীঠ যিসমূহ শক্তিপীঠলৈ আচলতে ধাৱমান ঘটা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰেই প্ৰতিটো দিনেই যাতে আচলতে মংগলময় হওক প্ৰতিটো দিনেই যাতে আচলতে খুব আনন্দমুখৰ হৈ পৰক উৎসৱমুখৰ যাতে হৈ পৰক প্ৰতিটো দিন আৰু তাৰ আশাৰেই তাৰ প্ৰয়াসেৰে আচলতে প্ৰতিগৰাকী লোকেই এনেদৰে শক্তিপীঠসমূহলৈ আচলতে আগমন ঘটা দেখিবলৈ পোৱা গৈছে আৰু আমি আপোনালোকক সেয়া দৃশ্যাংশসমূহ এই মুহূৰ্তত দেখুৱাই গৈছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আপুনি হয়তো এই শক্তিপীঠতে থাকে আজি পুৱাৰ ভাগৰ পৰা যথেষ্ট লোকৰ আগমন ঘটিছে আৰু এতিয়াও যথেষ্ট লোকৰ আগমন ঘটি আছে প্ৰথমটো দিন নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনটোত ৰাজ্যবাসীলৈ কিবা ক'ব থাকিব নেকি আপোনাৰ হয় আমাৰ বশিষ্ঠ মন্দিৰৰ পৰা মই বশিষ্ঠ মন্দিৰৰ পূজাৰী মোৰ নাম শ্ৰী যতীন চন্দ্ৰ শৰ্মা আমাৰ ৰাতিপুৱা 8 বজাৰ পৰা লানি নিচিঙা সোঁত বৈছে মানুহৰ যথেষ্ট ভক্তৰ ভিৰ হৈছে তেওঁলোকৰ নিজৰ নিজৰ গোটেই বছৰটো যেন সুখৰ হয় সমৃদ্ধি হয় দিনটো যেন ভালে যায় বিদ্যাৰ্থীবিলাকে বিদ্যাৰ প্ৰাপ্তি হয় ধনাৰ্থীবিলাকে ধনপ্ৰাপ্তি হয় ৰোগীবিলাকে ৰোগমুক্ত হয় সেইটো কামনা কৰি বাবাৰ ওচৰত চাকি বন্তি জ্বলাই বাবাৰ ওচৰত আশীৰ্বাদ লৈছে আৰু যাৰ যেনে কামনা সেই মনৰ কামনা তেওঁলোকে ব্যক্ত কৰিছে কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছে আৰু গোটেই গধূলিলৈকে এই এনেকুৱাকৈ সোঁত বহি থাকিব মানুহৰ মানে প্ৰতি বছৰে এইবাৰ মানে প্ৰতি বছৰে গতিকে আমিও মানে তেওঁলোকৰ ওচৰত বাবাৰ ওচৰত কামনা কৰিছোঁ গোটেই যেন ৰাইজৰে সুখ সমৃদ্ধি গোটেই বছৰটো যেন ভাল হয়
সেইটো কাম বশিষ্ঠ ধাম বুলি কোৱাৰ লগে লগেই এটা ঐতিহ্য আছে, এটা পৰম্পৰাগত বহু আচলতে কথা ইতি কথা আচলতে ইয়াৰ মাজত আছে। আজিৰ দিনটোতে যে এনেদৰে সোঁত বৈছে তেনেকুৱা কথা নহয়। বছৰৰ হয়তো প্ৰতিটো দিনতে আচলতে বশিষ্ঠ ধামলৈ বহু লোকৰ আগমন ঘটা দেখিবলৈ পোৱা যায়, নহয় জানো? হয় হয় ইয়াৰ পাছত ইয়াত বশিষ্ঠ এইটোৰ পিছত আপোনাৰ মকৰ সংক্ৰান্তি আছে 15 তাৰিখে মকৰ সংক্ৰান্তি পূজা অৰ্চনা হ'ব। গতিকে আজি যেনেকুৱা ভিৰ সেইদিনাও তেনেকুৱা ভিৰেই হ'ব। গতিকে ভক্তপ্ৰাণ ৰাইজে বাবাৰ ওচৰত যিহেতু শক্তিপীঠ তেওঁ আশীষ বিচাৰি বাবা বশিষ্ঠই শিৱৰ পৰা তেওঁ বৰ বিচাৰিছিল, তেওঁ সিদ্ধিপ্ৰাপ্তি হৈছিল। গতিকে সিদ্ধিপ্ৰাপ্তি যোনে যি কামনা কৰে সেই কামনা পায়, ফল পায়। গতিকে তাৰ ওচৰত সেইকাৰণে বাবাৰ ওচৰত চবে নিজৰ নিজৰ আশীৰ্বাদ লৈ সেৱা অৰ্চনা কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি ইতিমধ্যে শুনাইছোঁ যে বশিষ্ঠ ধামৰ বহু ইতিবৃত্ত আছে, বহু পৰম্পৰা আছে, যে বশিষ্ঠ ধামলৈ যিসকল লোক আহে সেইসকল লোকক আকৌ নতুনকৈ কোৱাৰ যিহেতু প্ৰয়োজন নাই, যে যিসকল লোকে আচলতে তেওঁলোকৰ মনোকামনা ভাবি আহে, যি মনোকামনাৰে আচলতে বশিষ্ঠ ধামলৈ আগমন ঘটে, সেই মনোকামনা পূৰণ হয় বুলি এক প্ৰকাৰে লোকবিশ্বাস আছে। আৰু আজিৰ দিনটোত বছৰৰ প্ৰথমটো দিন, নৱবৰ্ষৰ প্ৰথমটো দিনতে আচলতে এনেদৰেই প্ৰতিগৰাকী লোকেই এই বশিষ্ঠ ধামলৈ আগমন ঘটা দেখিবলৈ পোৱা গৈছে। আমিও আচলতে বশিষ্ঠ ধামলৈ পোৱাৰ ভাগতে আহিছোঁ, আপোনালোকক ইয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু সকলোৱে তেওঁলোকৰ যি আচলতে মনৰ কামনা পূৰণৰ বাবে এনেদৰে আচলতে বশিষ্ঠ ধামলৈ আগমন ঘটা দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৱাল বৃদ্ধ বনিতা সকলোৱে আচলতে এনেদৰেই বশিষ্ঠ ধামলৈ ওলাই আহিছে। বছৰৰ প্ৰথমটো দিনতে আচলতে বশিষ্ঠ মন্দিৰত এগছি বন্তি জ্বলাই তেওঁলোকে সেৱা ল'বৰ বাবে আহিছে, যাতে বছৰটো সকলোৰে বাবে মংগলময় হৈ পৰক, সকলোৰে বাবে যাতে আচলতে এটা আনন্দময় হৈ পৰক। সেই বছৰৰ প্ৰথমটো দিনতেই তাৰে কামনাৰে এনেদৰেই বশিষ্ঠ মন্দিৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ মঠ মন্দিৰ আছে, সমান্তৰালকৈ যিসমূহ শক্তিপীঠ আছে, সকলো শক্তিপীঠতে আচলতে এনেদৰে সকলো লোকৰ আগমন ঘটা দেখিবলৈ পোৱা গৈছে। আবাল বৃদ্ধ বনিতাই ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে পূজা আৰাধনাৰ বাবে এনেদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু মই আপোনালোকক এই মুহূৰ্তত দেখুৱাই গৈছোঁ বশিষ্ঠ মন্দিৰৰ সমগ্ৰ পৰিৱেশ। আমি নিউজ প্লাছৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ পুৱাৰ ভাগৰ পৰা। আৰু এই মুহূৰ্তত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এয়া বশিষ্ঠ ধামৰ দৃশ্যাংশ।